জগতে তোমাৰ শৰণে শৰণ কৰিলো তোমাৰ শৰণে শৰণ কৰিলো দেৱ দিন দুখ দয়াশীল দামোদৰ প্ৰভু দেৱ দিন দুখ দয়াশীল দামোদৰ প্ৰভু। ইয়াৰ পাছতে আন এগৰাকী আৰম্ভণি সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছো। জয় গুৰু শংকৰ সৰ্বগুণাকৰ চাকৰি নাইকেও পাম দুহাৰী চৰণ কোৰেনো শতকোটি বাৰে সকলো প্ৰণাম। শিৱসাগৰ জিলাৰ এখনি ইতিহাস প্ৰসিদ্ধ সত্ৰানুষ্ঠান এই কাৱৈমাৰী সত্ৰৰ নামগৃহত উপস্থিত থকা এই সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভুকে প্ৰমুখ কৰি সত্ৰৰ বিষয়ববীয়া আৰু অন্যান্য সদস্যসকল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগৰ পৰা মোৰ সৈতে অহা সহকৰ্মী যাদৱ বৰা আৰু বিশেষকৈ সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এটা পৰীক্ষামুখী অভিজ্ঞতাৰ বাবে আহি এই সত্ৰানুষ্ঠানত উপস্থিত হৈছোঁ। এইখন সত্ৰৰ ঐতিহ্য পৰম্পৰা সম্পদৰ সম্পৰ্কে কম বেছি পৰিমাণে আমাৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলে কিছু কথা জানিছে, কিন্তু নিজ চকুৰে চাই কিছু প্ৰত্যক্ষ অভিজ্ঞতা বুটলিবৰ কাৰণে আজি আমি এই সত্ৰৰ মহাস্থান নিৰ্বাচন কৰি ইয়ালৈকে লৈ আহিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। আমি আনন্দিত হৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে চাব পৰাকৈ ইতিমধ্যে সত্ৰৰ যিখিনি মূল সম্পদ, আমাৰ সাঁচিপতীয়া পুথিৰ পৰা আৰম্ভ কৰি সত্ৰৰ মুখাৰ পৰা আৰম্ভ কৰি অন্যান্য সম্পদসমূহ খুব সুন্দৰকৈ ৰাখিছে। এইখিনি সম্পৰ্কে চমুকৈ তেখেতসকলে এটা পৰিচয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত দাঙি ধৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এটা ওপৰত নলগাই দুই এজনে ফটো ল'ব, বাকীখিনি পিছৰ গ্ৰুপত শ্বেয়াৰ কৰিলে হ'ব। তেখেতসকলে পৰিচয় কৰাই দিব। মই ৰুবুল মহন্ত ডাঙৰীয়া, মই বিষয়টো অকণমান আঁত ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰাকৈ কথাখিনি মুকলি কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু মই বিষয়টো অকণমান আঁত ধৰি দিবৰ কাৰণে শ্ৰদ্ধেয় ৰুবুল মহন্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। জয় গুৰু শংকৰ। প্ৰথমতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অহা মোৰ বন্ধুবৰ ডক্টৰ যাদৱ বৰা আৰু অধ্যাপক মহোদয় আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ সত্ৰৰ ফালৰ পৰা অভিনন্দন আৰু স্বাগতম জনাইছোঁ। তেখেতসকলে যিটো উদ্দেশ্য লৈ আহিছে সেই উদ্দেশ্য অতি মহান। বিশেষকৈ অসমৰ মহাপুৰুষীয়া সত্ৰবিলাকত বহুতো সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া সম্পদ লুকাই আছে, সেইখিনি বাহিৰলৈ ওলাই দিব পৰা নাই, হয়তো বিভিন্ন কাৰণ থাকিব পাৰে। কিন্তু আমি আজি 20-25 বছৰ আগৰ পৰা আমাৰ যি সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া সম্পদ আমি অসমৰ লগতে অসমৰ বাহিৰলৈ প্ৰদৰ্শনৰ বাবে লৈ গৈছোঁ। আজি আপোনালোক আমাৰ এই সম্পদৰ বিষয়ে জানিবৰ বাবে উপস্থিত হৈছে। এই সকলো কথা আপোনালোকৰ আগত অৱগত কৰাবৰ বাবে আমাৰ সত্ৰৰ ডেকা সত্ৰীয়া মোৰ শ্ৰদ্ধাৰ দাদা শ্ৰীযুত নিৰঞ্জন মহন্তদেৱক ক'বৰ বাবে মই মোৰ ফালৰ পৰা তেখেতক অনুৰোধ জনাইছোঁ। শকত লখিমপুৰ জিলাৰ কৈমাৰী বিলৰ পাৰত প্ৰথম প্ৰতিষ্ঠা হৈছিল। মহাপুৰুষ গুৰুজনাৰ নাতি চতুৰ্ভুজ ঠাকুৰদেৱৰ আজ্ঞাত প্ৰথম ধৰ্মাচাৰ্য হিচাপে শ্ৰী শ্ৰী গোপীনাথ দেৱক এই সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে অভিষেক কৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আমাৰ সত্ৰখনে লখিমপুৰত থাকোঁতে প্ৰাকৃতিক দুৰ্যোগত তিষ্ঠিব নোৱাৰি তাত কেইবছৰমান থকাৰ পাছত নামৰূপলৈ উঠি আহে। নামৰূপতো প্ৰাকৃতিক দুৰ্যোগত তিষ্ঠিব নোৱাৰি আমাৰ সমীপতে ভাজনী
কানকাটি বিল বুলি এখন বিল আছিল বৰ্তমান নাই বিলখন খেতি পথাৰ তাৰ পৰা আছিল প্ৰায় 2 বছৰমান তাৰ পিছত আমাৰ আপোনালোকে এতিয়া আহোঁতে পাইছে কাকজান গোহাইগাঁও বুলি কয় সেই গাঁওখনত আমাৰ সত্ৰ প্ৰায় 15-20 বছৰমান তাত আছিল বুলি আমি আমাৰ বংশাৱলীয়ে কয় তাৰ পিছত এই স্থানলৈ গুচি আহে এই স্থানত থকা অতি কমেও 450 বছৰমান হ'ল সত্ৰখনে প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন ক্ষেত্ৰত ৰাইজৰ লগত লগ লাগি বিভিন্ন অনুষ্ঠান উদযাপন কৰি আহিছে বিশেষকৈ আমাৰ মই অলপ চমুকৈ কৈ যাব বিচাৰিছোঁ যে আমাৰ বহাগ বিহু বা 3টা বিহু আছে সেই 3টা বিহুত আমাৰ অন্য সত্ৰবিলাকে কৰাৰ দৰে আমাৰ ইয়াতো নাম কীৰ্তন কৰা হয় আমাৰ ভাদমহীয়া 14 প্ৰসংগ নাম কীৰ্তন চলে আচ্ছা 14 প্ৰসংগৰ ক্ৰমটো সত্ৰভেদে বেলেগ বেলেগ আমাৰ সংগতি 4টা আপোনালোকে প্ৰত্যেকে জানে যে 4 সংগতি পুৰুষ সংগতি ব্ৰহ্ম নিকা আৰু কাল সংগতি এই 4 সংগতিৰ ক্ষেত্ৰত পুৰুষ সংগতিৰ সত্ৰসমূহত আমাৰ 14 প্ৰসংগ এনেদৰে ভাগ কৰা হয় যে আমাৰ প্ৰাতঃজিক প্ৰসংগ একেবাৰে 4:30 বজাত যি নাম গোৱা হয় খোল প্ৰসংগ হয় নাম প্ৰসংগ পাঠ প্ৰসংগ এতিয়া পাঠ প্ৰসংগ নকৰি কোৱা উপদেশ কোৱা হয় তাত সেই 3 প্ৰসংগ ধৰা হয় তাৰ পিছতে আমাৰ আইসকলে নাম গাই আমাৰ বিষ্ণু ধুৱাই সেইবিলাক আমাৰ প্ৰসংগৰ ভিতৰত নপৰে আমাৰ আইসকলেও নাম কীৰ্তন কৰে নামঘৰত পুৱাবেলা কৰে আবেলি কৰে কিন্তু তাক প্ৰসংগৰ অন্তৰ্গত ধৰা নহয় তাৰ পিছতে আমাৰ প্ৰায় 9 বজাত নাম কীৰ্তন হয় সেই ক্ৰম একেই 3 প্ৰসংগ খোল প্ৰসংগ নাম প্ৰসংগ পাঠ প্ৰসংগ এই 3-6 হ'ল তাৰ পিছতে আকৌ আমাৰ বিয়লা প্ৰসংগ হ'ল আবেলি খোল প্ৰসংগ নাম প্ৰসংগ পাঠ প্ৰসংগ 9 হ'ল তাৰ পিছতে আপোনাৰ আকৌ আইসকলে প্ৰসংগ কৰিলে যাক মই কৈছোঁ যে প্ৰসংগৰ ভিতৰত আমি ধৰা নাযায় তাৰ পিছতে আমাৰ গুণমালা পাঠ আহি 1 প্ৰসংগত ধৰা হয় গুণমালাত আমাৰ কি হয় যে গুৰুভতিমা দেৱভতিমা তাৰ পিছতে গুণমালাৰ ৰাম ৰামনিৰঞ্জন আপোনালোক সকলোৰে বিদিত তাৰ পিছতে আমাৰ শিশুমালা কোৱা হয় তাৰ পিছতে উপদেশ কোৱা হয় কিন্তু ভাদ মাহত অলপ বহাই কোৱা হয় টুটয় আৰু চপয় আমাৰ বেলেগে কোৱা হয় ভাদ মাহত কিয় ভাদ মাহতে কোৱা হয় টুটয় চপয় অলপ বহাই কোৱা হয় বাকীখিনি কোৱা নহয় গতিকে তাতকে আহিলে তাৰপিছত আকৌ ৰাতিলৈ আমাৰ খোল প্ৰসংগ নাম প্ৰসংগ পাঠ প্ৰসংগ আৰু ভাদ মাহত যে মই ক'লো এভাগ বাঢ়ে বুলি ভাদ মাহত আমাৰ 0 পাঠ হয় এই সত্ৰভেদে সেইটো বেলেগ কোনোবা সত্ৰই সন্ধিয়া সময়ত 0 পাঠ কৰে আৰু কোনোবা সত্ৰই আমাৰ সত্ৰত বিশেষকৈ দুপৰীয়া নামাচাৰ্যই নাম কীৰ্তন কৰি খালি গাড়ীটো মানে কি কয় একো নোখোৱাকৈ নাম কীৰ্তন কৰে নাম কীৰ্তন কৰি ঘৰত গৈ একাপ চাহ খাই আহে চাহ খাই আহি পুনৰ পাঠ প্ৰসংগ কৰেহি সেইটো কেৱল ভাদ মাহতে কৰে আৰু সেই পাঠকে কোৱা হয় 0 পাঠ তাত সেই কীৰ্তন পুথিভাগ পাঠ কৰে সেই হ'ল 14 প্ৰসংগ তাৰপিছতে আমাৰ বিভিন্ন মহাপুৰুষ গুৰু দুজনৰ তিথি অষ্টমী বোকা ভাওনা যাক আমাৰ নন্দোৎসৱ বুলি কোৱা হয় সত্ৰত আবহমান কালৰ পৰা মই আপোনালোকক দেখাইছোঁ কীৰ্তন ঘৰত সেই যে মেকিংঘৰ মুখাভাগ আছে সেইভাগ 180 বছৰ পুৰণা খালি এতিয়া তাক ৰিন'ভেশ্যন কৰা হৈছে ৰং দিয়া হৈছে তাৰমানে নতুনকৈ এইটো 180 বছৰ আমাৰ আজু ককাই বনোৱা গতিকে আমি সেই মুখাভাগ বহু পুৰণা মুখা আৰু আমাৰ নামঘৰত বহু মুখা আছিল আপোনালোকে এতিয়া খাটপাৰ সত্ৰৰ পৰা আহিছে যে খাটপাৰ সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ দেৱকান্ত মহন্ত প্ৰভুজনাৰ তেখেতৰ দেউতাক বিপিকান্ত মহন্ত আছিল আমাৰ সত্ৰত কংগ্ৰেছৰ মহন্ত বুলি সত্ৰাধিকাৰ গৰাকী আছিল একেলগে মুখা কৰিছিল চৰ্চা কৰিছিল শিল্পী কৰিছিল আৰু আমাৰ সত্ৰত প্ৰতিজন ব্যক্তিয়ে মুখা বনোৱাৰ পাকৈত আছিল কিন্তু বৰ্তমান সেইসকল ব্যক্তি বিভিন্ন দেশত মানে ঢুকালো আৰু নতুন প্ৰজন্মই চাকৰি বাকৰিত ব্যস্ত থকাৰ কাৰণে মাজতে অলপ কিছু স্থবিৰতা আহিছিল কিন্তু আমাৰ বৰ্তমান এই মোৰ কাষতে এইফালে ৰৈ থকা তুমি অলপ আগলৈ আহা আমাৰ নামঘৰটো যেতিয়া নতুনকৈ ৰিন'ভেশ্যন কৰা হৈছিল তেতিয়া মুখাবিলাক থবলৈ জেগা নহয় চব মুখা পুখুৰীত পেলাবলগীয়া হ'ল সেইটো আমাৰ কাৰণে অতি দুখৰ কথা আমি মুখাবোৰ সাঁচি ৰাখিব নোৱাৰিলোঁ বৰ্তমান এই মুখাখিনি আমাৰ এওঁ বনাই আছে অৰ্পণ মহন্ত বৰ্তমান এইখিনি মুখা বনাই আছে
তেওঁ ঘৰতো কিছু আছে বনাই থাকে তেওঁ আৰু আমাৰ সত্ৰত যিমানবিলাক আপোনাৰ ফুল দবা আমাৰ কাঠৰ দবাৰ কথা কৈছোঁ ফুল নেগেৰা সিংহাসন আমাৰ বৰ সিংহাসনে কওক তামুলী বিৰা এই যে আপোনালোকে কাঠৰ শৰাইবিলাক দেখিছে এইবিলাক কোৰ কিনি অনা শৰাই নহয় এইবিলাক আমাৰ ককা বনোৱা আমাৰ দ্বিতীয়জন সত্ৰাধিকাৰ নাৰায়ণ গোসাঁইৰ পুত্ৰ গোলাপ মহন্ত যিজন ডেকা সত্ৰাধিকাৰ হৈ থাকোঁতে প্ৰয়াণ ঘটিছিল তেখেতে এই বস্তুখিনি নিজে কুণ্ডত দি বনোৱা ঘৰতে প্ৰতিটো বস্তুৱে এই সত্ৰত ঘৰতে কুণ্ডত দি বনোৱা কোনো বস্তু ইয়াত ক্ৰয় কৰি বনোৱা বস্তু নাই সকলো বস্তু ইয়াতে তৈয়াৰ কৰি বনোৱা কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ কিছু কাঠৰ বনোৱা বস্তুৱে নষ্ট হৈ গ'ল মুঞা খালে আমাৰ ঢাক আছিল ঢোল আছিল তেনেকৈ বহু বস্তু আছিল সেই বস্তুবিলাক সম্পদবিলাক আমি সংৰক্ষণ কৰি ৰখা অপাৰগতা প্ৰকাশ কৰিছোঁ নিজেই সম্পদ ৰাখিব নোৱাৰিলোঁ আজিৰ তাৰিখত নিজে অনুভৱ কৰিছোঁ যে সেই বস্তুবোৰ আমি আপুৰুগীয়া সম্পদ হিচাপে আমি ধৰি ৰাখিব লাগিছিল কিন্তু আমি নোৱাৰিলোঁ আমাৰ সংগ্ৰহালয় নোহোৱাৰ বাবে আমাৰ সত্ৰত 173খন অংকীয়া শৈলীৰ নাম আছিল শব্দ কৈছোঁ কৈ দুখ লাগিছে কুঁয়ে খালে আমি ৰাখিব নোৱাৰিলোঁ কিন্তু আমি পৰৱৰ্তী এতিয়া ইয়াত 80খন আমাৰ সাঁচিপতীয়া পুথি আছে 80খন আছে এইখিনি আমি শংকৰদেৱ কলাক্ষেত্ৰত পৰিষ্কাৰ কৰাই তেওঁলোকে ৰাসায়নিক কিবা দ্ৰব্য দি সেইখিনি আমাক সংসাধন কৰি দিছে সেইবিলাক আমি প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ যদিও ষ্টিলৰ আলমাৰীত ৰাখিছোঁ সেইটো কেতিয়াও ভৱিষ্যত সংৰক্ষণৰ কাৰণে গ্ৰহণযোগ্য নিশ্চয় নহয় আমি তেনেদৰে ৰাখিছোঁ আৰু আমাৰ ইয়াত এতিয়া পাঠ প্ৰসংগ যিখন চলে তাত সেইখন দশমখন আমাৰ সচিত্ৰ দশম তাত চিত্ৰ অংকন কৰা আছে দশম পুথিভাগত তাৰপৰা আমাৰ এই পাঠ্যপুথিখনত এইখনত ডাঙৰ এখন কীৰ্তন ঘোষা ইয়াত আছে এইখনো অলপ সচিত্ৰ বাকীখিনি বিভিন্ন ধৰণৰ পুথি আছে আপোনালোকে চাওঁ বুলিলে চাব পাৰিব পুথিবিলাক আমি আপোনালোকৰ সুবিধাৰ্থে আমি বাহিৰত উলিয়াই ৰাখিছোঁ আমাৰ সদ্যহতে বস্তু এইখিনি কথাই আপোনালোকক আমি অৱগত কৰিছোঁ আমাৰ উঠা নাম কৰা হয় উঠা নাম নিশ্চয় আপোনালোকে সকলোৱে জানে আমি ভাদ মাহত উঠা নাম কৰোঁ আৰু কেতিয়াবা হয়তো আমি কোনোবা উৎসৱত ধৰক মহাপ্ৰভু আমাৰ কোনোবা এজন সত্ৰাধিকাৰ প্ৰভুৰ তিথিত আমি তেতিয়া উঠা নাম প্ৰদৰ্শন কৰোঁ সাধাৰণতে আমি মহাপ্ৰভু গুৰুজনাৰ গুৰু তিথিত বা ভাদমহীয়া আমি যিকোনো দিনতে আমি ৰাতিলৈ উঠা নাম প্ৰদৰ্শন কৰোঁ আমাৰ ঘোষা কীৰ্তন চলে মাহজুৰি ভাদমহীয়া কেৱল ভাদ মাহতে আমি ঘোষা কীৰ্তন গাওঁ আৰু কিন্তু আমি পুৰুষোত্তম দেৱ ঠাকুৰ আৰু চতুৰ্ভুজ ঠাকুৰৰ তিথিটো আমি ঘোষা কীৰ্তন গাওঁ এই ক্ৰমটো আমাৰ ৰক্ষা কৰি অহা হৈছে আমাৰ বিশেষকৈ তিথি মহোৎসৱবিলাক সত্ৰাধিকাৰ প্ৰভুসকলৰ তিথি মহোৎসৱবিলাক সত্ৰত অনুষ্ঠিত কৰি অহা হৈছে আমাৰ বিভিন্ন ঠাইত আমাৰ যিসকল শিষ্য আছে সেই শিষ্যসকলেও ইয়ালৈ মাজে মাজে আহে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ সত্ৰৰ সত্ৰীয়াসকল তালৈ অহা যোৱা কৰি আছে আমাৰ সত্ৰৰ লগত শিষ্যসকলৰ যিটো সম্পৰ্ক পিতৃ পুত্ৰৰ দৰে এতিয়াও বৰ্তমান বিৰাজমান হৈ আছে অন্য সত্ৰৰ তুলনাত আমাৰ সত্ৰৰ পৰা এইটো দুখৰ বিষয় যে সত্ৰৰ পৰা শিষ্যসকলৰ ওচৰলৈ যাবলৈ আমাৰ যিসকল বৰ্তমান জীৱিত আছে সেইসকল চব চাকৰি সূত্ৰে ব্যস্ত থকাৰ বাবে মানে বেছিকৈ যাব নোৱাৰিলে গতিকে সেইটো আমাৰ কাৰণে এটা অসুবিধা ঠাই এইটো অকপতে স্বীকাৰ কৰিছোঁ যে সত্ৰৰ গোসাঁই হ'লে সত্ৰৰ বাসিন্দা হ'লে শিষ্যসকলৰ মাজত শৰণ ভজন বা ধৰ্মীয় যাব লাগে কিন্তু আমাৰ কেইটামান কথা মই জনাব বিচাৰিছোঁ মোৰ ভাতৃ ৰুবুল মহন্ত তেওঁ গোৱালপাৰাত গৈ আমাৰ কাৱৈমাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ বুলি এটা কেন্দ্ৰ আছে আমাৰ সত্ৰত সেই কেন্দ্ৰৰ যোগেদি তেওঁ গোৱালপাৰাত তেওঁৰ ভাতৃ আৰু জ্যেষ্ঠ প্ৰবীণ দাদা মোৰ দাদা হয় তেওঁ মানে কি হয় যে বিভিন্ন স্থানত আমি উঠা নাম গুৱাহাটীত প্ৰদৰ্শন কৰিছোঁ গায়ন বায়ন গাইছোঁ আমাৰ গায়ন বায়ন প্ৰদৰ্শন কৰি আমি অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ 1994 চনত অসমৰ ভিতৰত আমি প্ৰথম হৈছিলোঁ গায়ন বায়ন গাই শিৱসাগৰ জিলাৰ অনুষ্ঠিত হৈছিল অল আছাম বেচিছত আমি সেইটো এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় আমি বিশেষকৈ সাংস্কৃতিক শোভাযাত্ৰাটো বিভিন্ন ঠাইত
যোগদান কৰিছোঁ আমি ভাওনাও কেইবাঠাইত পাতিছোঁগৈ যোৰহাটত ভাওনা পাতিছোঁ আমাৰ আৰু বিশেষকৈ ৰূপলৈ হওক গোবিন্দাই হওক এনেকৈ গোৱালপাৰা গুৱাহাটী যোৰহাট ইত্যাদি বিভিন্ন স্থানত ইফালে জাগুন ইত্যাদি ঠাইত অংকীয়া ভাওনা নিজে প্ৰশিক্ষণ দি ভাওনা মঞ্চস্থ কৰি আহিছে আৰু বিভিন্ন ঠাইত বৰগীত প্ৰশিক্ষণ দি আহিছে আমাৰ সত্ৰই ৰাইজৰ মাজত এইখিনি কাম এতিয়ালৈকে কৰি আছে থুলমূলকৈ এইখিনিকে মই আপোনালোকৰ আগত অৱগত কৰিছোঁ আমি তেখেতক ধন্যবাদ জনাইছোঁ সত্ৰৰ এটা চমু ইতিহাস তেখেতে দাঙি ধৰিলে আৰু ইয়াত থকা বস্তুখিনিৰ এটা আভাস দিলে বৰ্তমান প্ৰত্যাহ্বান সময়ৰ লগত কেনেধৰণে মুখামুখি হৈ বস্তুখিনি জীয়াই ৰখাৰ কাৰণে যত্ন কৰি থকা হৈছে সেই বিষয়েও তেখেতে উল্লেখ কৰিছে আৰু আমি ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই কথাবোৰ নিজৰ যি বিষয় আছে তাৰ মাজত তেওঁলোকে উপস্থাপন কৰিব কাৰণ সেই কথাবোৰ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় পৰ্যায়ত এটা তথ্য থাকি গ'লে সেই তথ্যটো এটা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেই তথ্যটো সৰবৰাহ হ'ব সেইকাৰণে উক্ত তথ্যখিনি পাব আৰু মই ভাবোঁ যে আমাৰ যিখিনি সম্পদ আছে সেইখিনি যদি অকণমান ওচৰৰ পৰা এবাৰ পৰিচয় কৰাই দিয়ে শিৱসাগৰ জিলাৰ এই হাঁহচৰাৰ বেতবাৰী মৌজাৰ শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰৰ এই কীৰ্তনঘৰৰ প্ৰাংগণত উপস্থিত হৈ থকা সত্ৰৰ সত্ৰীয়াসকল মোৰ সহকৰ্মী মৃণাল কুমাৰ বৰুৱা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই সত্ৰৰে এগৰাকী সত্ৰীয়া শিল্পী মোৰ বন্ধুবৰ ৰুবুল মহন্ত ডাঙৰীয়া আমি বহুত দীঘলীয়া সময়ৰ পৰিচয় থকা আমাৰ দুজনৰ মাজত আৰু মই প্ৰথমবাৰৰ কাৰণে ইয়ালৈ আহিছোঁ আচলতে এই কাৱৈমাৰী সত্ৰত আহি মই ইতিমধ্যে খাটপাৰা সত্ৰতো সেই কথাটো কৈছোঁ যে অসমত সত্ৰানুষ্ঠানসমূহ যথেষ্ট সংখ্যক আছে কিন্তু সত্ৰসমূহৰ বিভিন্ন ধৰণৰ সমস্যাৰ মাজত তেওঁলোকে নিজৰ নিজৰ সংস্কৃতি পৰম্পৰা ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা পালন কৰি আহিছে আৰু এই ক্ষেত্ৰত কাৱৈমাৰী সত্ৰই এটি মহাপুৰুষীয়া পৰম্পৰাৰে সেই কামখিনি কৰাত তেখেতসকলে অগ্ৰণী ভূমিকা লৈ আহিছে মই ৰুবুল মহন্ত দাদাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতক ফোনযোগে এই আবেদন জনাইছিলোঁ যে আমি আপোনালোকৰ সত্ৰলৈ যাম আৰু তেখেতে গোটেই ব্যৱস্থাপনাখিনি আমাক কৰিলে আৰু সত্ৰৰ আমাৰ পৰিচালনাৰ লগত জড়িত ডেকা সত্ৰীয়া নিৰঞ্জন মহন্ত প্ৰভুকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেখেতৰ ব্যস্ততাৰ মাজত আমাক সময় দিলে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ মই ছাত্ৰ ছাত্ৰীসকলক এটা কথাই মই ক'ব বিচাৰিছোঁ যে মোৰ অৰ্থনীতিৰ পৰা চকুত পৰি আছে এই সাঁচিকটীয়া পুথিত হোৱা যিখন থকা তলৰ কাছ আৰু ওপৰতো সেয়া ধুনীয়াকৈ তাত মূৰ্তি আছে দেখিছা তোমালোকে এই ইয়াৰ পৰিচয়টো আমি পাছত হ'ম কিন্তু এই থকাখনৰ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া এইবোৰ সত্ৰানুষ্ঠানসমূহতে আছে আৰু সেই সময়ত মই ভাবোঁ শংকৰদেৱ মাধৱদেৱৰ পৰৱৰ্তী সময়ছোৱাত যে আমাৰ এই সাঁচিকটীয়া পুথিসমূহ কীৰ্তনঘৰবিলাকত অধ্যয়নৰ এটা প্ৰক্ৰিয়া আছে নামঘোষা কীৰ্তনঘোষা বা অন্যান্য পুথিসমূহ যে আমাৰ পাঠকে ইয়াত বহি পাঠ পঢ়ে আৰু যেতিয়া পাঠকজন বহি এনেধৰণে বহাৰ লগে লগে তেওঁ এই চকুৰ সন্মুখত থকাখনৰ একদম সম্পূৰ্ণ এটা অৱয়ৱত ৰখা হয় আৰু এনেকুৱাকৈ ৰখা হয় যে এই থকাখনত যেতিয়া পাঠকজন বহিব তেওঁ কোনো ধৰণৰ সমস্যা নহয় তেওঁ সম্পূৰ্ণ সাঁচিকটীয়া পুথিখন দেখি থাকিব কোনো ধৰণৰ মাইগ্ৰেনৰ প্ৰব্লেম নহয় তেওঁ ডিঙিৰ বিষ নহয় একো সমস্যা তেওঁ ৰাজহাড় পোনকৈ বহি পেলাই তেওঁ সাঁচিকটীয়া পুথিখন পঢ়িব মই জাষ্ট এটা উদাহৰণে দিছোঁ এনেকুৱা ধৰণৰ বহুবিলাক কৰ্ম আচলতে আছে যে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে বা পৰৱৰ্তী আতাসকলে এনেধৰণৰ সম্পদ আমাক সৃষ্টি কৰি থৈ গৈছে যে এইসমূহ একদম বিজ্ঞানসন্মত আছে যে আমি চকী টেবুলত বহি কাম কৰা আৰু সেই সময়তে এনেধৰণৰ কথা সৃষ্টি কৰি সাঁচিকটীয়া বহি পাঠকসকলে আমাৰ সংস্কৃতি ৰক্ষা কৰি আহিছিল আৰু ই পুৰা বিজ্ঞানসন্মত এইখন এখন অতি গুৰুত্বপূৰ্ণ থকা এই থকাখনৰ বিষয়ে মই জানো বা বহুতত নাই পাবলৈ এনেধৰণৰ এই থকাবিলাক আৰু বিভিন্ন ঠাইখিনি চাই ল'বা প্ৰভু ভগৱন্তৰ তিনি সেৱা যোগেদি প্ৰসন্ন হৈ তেনে সমস্ত মনোভাৱ তিনি সিদ্ধি কৰি কৰ্ম ভাবিলে সম্পূৰ্ণ কৰা ভাবি নকৰাই সৰস্বতী মাতৃ কণ্ঠত সিদ্ধি অবিদ্যা কৰি সৎ বিদ্যা প্ৰাপ্ত কৰি সুফল প্ৰাপ্ত কৰি সুনাম অৰ্জন কৰি
এরা সমস্ত ভবিষ্যৎ জীবন উজ্জ্বলময় করে প্রভু ভগবান দর্শন সেবা করে ভক্তি ভক্তির পাত্র করে দেন কৃপা করে প্রার্থনা নমস্কাৰ মোৰ নাম শ্ৰী ৰবিদাস নমস্কাৰ মোৰ নাম শ্ৰী মিয়া নমস্কাৰ মোৰ শ্ৰীমতী হেলকচি বৰুৱা নমস্কাৰ মোৰ নাম অমিতা বৰুৱা মই শিৱসাগৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী অংশমান চন্দ্ৰতা মোৰ ঘৰ চৰাইদেউ নমস্কাৰ মোৰ নাম মেয়া চিদাচিত্ৰা মই যোৰহাটত নমস্কাৰ মোৰ নাম ৰীনা ভূঞা মোৰ ঘৰ টিংখাঙত নমস্কাৰ মোৰ নাম গৌৰৱী শৰ্মা মোৰ ঘৰ টিংখাঙত নমস্কাৰ মোৰ নাম হিমাশ্ৰী হাজৰিকা মই শিৱসাগৰ নমস্কাৰ মোৰ নাম জ্যোতি ভট্টাচাৰ্য মই ডিব্ৰুগড় নমস্কাৰ মোৰ নাম সুমিতা পোখৰ নগাঁও নমস্কাৰ মই বৃহস্পতি দাস মোৰ ঘৰ বঙাইগাঁও নমস্কাৰ মোৰ নাম শ্ৰী মন্দিৰ শৰ্মা মোৰ ঘৰ বাইকী চাৰিআলি নমস্কাৰ মোৰ নাম শ্ৰী ইন্দুৰী হাজৰিকা মোৰ ঘৰ মাজুলী নমস্কাৰ মোৰ নাম লালিতা শইকীয়া মোৰ ঘৰ নগাঁও নমস্কাৰ মোৰ নাম শ্ৰী দেৱাঞ্জন দেৱ মই মাজুলী এ ভাৰতে মনুষ্য তনু খেন্থৰে নপাৱে পুন মহাভাগৱত শাস্ত্ৰে কয় এ কোটি কল্প অনন্তৰে জীৱনৰ দেহাধৰে যদি থাকে পুণ্যৰ সঞ্চয় যদি থাকে পুণ্যৰ সঞ্চয় কোটি কল্প অনন্তৰে জীৱনৰ দেহাধৰে যদি থাকে পুণ্যৰ সঞ্চয় যদি থাকে পুণ্যৰ সঞ্চয় যদি থাকে যদি থাকে পুণ্যৰ সঞ্চয় আমাৰ একেটা হেৰিয়াত এটা দোকান আছে সেইবোৰতো আপোনালোকে ক'ত বিচাৰি যাব কেৱল মাত্ৰ এতিয়া বস্তু এইটো আমেৰিকালৈ গৈছে আমাৰ ল'ৰাকেইটা যোৱা একদম দীঘলীয়া
এটা বুলত গোটেইখিনি বাঢ়িছে